ৰূপহীহঁতৰ পঞ্চায়ত কাৰ্যালয়ত সুৰক্ষিত নহয় নেকি পঞ্চায়তৰ মহিলা জনপ্ৰতিনিধি মহিলা পঞ্চায়ত প্ৰতিনিধিৰ বিস্ফোৰণ একাংশ পঞ্চায়ত সদস্য আৰু মহিলা পঞ্চায়ত সদস্যৰ স্বামীৰ বিভিন্ন হাৰাশাস্তিৰ বলি হয় মহিলা পঞ্চায়ত প্ৰতিনিধিৰ লগতে পঞ্চায়ত সচিব আজি এক সংবাদমেলত এক গুৰুতৰ অভিযোগ উত্থাপিত কৰে বগৰীগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুবিয়া চুলতানা সভানেত্ৰীগৰাকীয়ে কয় যে কিছুদিন পূৰ্বে পঞ্চায়ত কাৰ্যালয়খনত অনুষ্ঠিত হোৱা কাৰ্যকৰী সভাত একাংশ সদস্যই বিভিন্ন ধৰণৰ মানসিক অশান্তি কৰিছিল আৰু একাংশ লোকে বিনা অনুমতিত পঞ্চায়তৰ ভিতৰ ভাগৰ ভিডিঅ' বনাই সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰে মই 24 নং বগৰীগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুবিয়া চুলতানা আমাৰ 2024-25 বৰ্ষৰ 15 ফাইনেন্সৰ যেটো আনটাইড গ্ৰান্টৰ পুঁজি আহিছে সেই পুঁজিৰ একশন প্লান বনোৱাৰ উদ্দেশ্যে আমি যোৱা ইংৰাজী 7 নৱেম্বৰ 2025 তাৰিখে আমাৰ গাঁও পঞ্চায়তৰ ফালৰ পৰা আমি এখন এক্সিকিউটিভ সভা আহ্বান কৰিছিলোঁ সেই এক্সিকিউটিভ সভাখনত আমাৰ 10 জন সভানেত্ৰী উপসভানেত্ৰী আৰু 8 জন সদস্য মিলাই আৰু সচিব মহোদয় আৰু জিপিসি ডাঙৰীয়াৰ উপস্থিতিত আমি এক্সিকিউটিভ সভাখন পাতিছিলোঁ সেই এক্সিকিউটিভ সভাখনত মই সভাপতি হিচাপে প্ৰথমতে মই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি তেওঁলোকক কৈছিলোঁ যে আমাৰ 15 ফাইনেন্সৰ আনটাইড গ্ৰান্টৰ 4,98,000 টকা আমাৰ সোমাইছে 24-25 বৰ্ষৰ এই টকাখিনি আমি একশন প্লান বনোৱাৰ উদ্দেশ্যে স্কিম ল'বলৈ আপোনালোকক মই এই এক্সিকিউটিভ সভাখন আহ্বান কৰিছোঁ এতিয়া আপোনালোকে সবাই নিজৰ ৱাৰ্ডৰ স্কিমখিনি আগবঢ়াওক স্কিমখিনি দিয়ক আমি সেই অনুযায়ী যিখিনি আমাৰ দৰকাৰী কাম আছে আগতে জৰুৰী কাম আছে সেই কামখিনি চাই পেলাই আমি কৰাম আগতে সেই উদ্দেশ্যে মই মিটিংখন দিছোঁ কিন্তু আমাৰ 4 জন সদস্য ক্ৰমে ইকবাল হুছেইন আৰু সিৰাজুল ইছলাম আৰু ৰহিমা খাতুন আৰু ৰশ্মিনা খাতুন এই 4 জনে মিলি তেওঁলোকে এই মোৰ কোৱাখিনি মানি লোৱা নাই তেওঁলোকে কৈছে যে 4,98,000 আহা নাই মই এইটো নামানো আপুনি দেখুৱাব লাগিব বেংকৰ ষ্টেটমেণ্ট তেতিয়া মই কমিশনাৰৰ অৰ্ডাৰ আৰু এই কাগজখন দেখুৱাইছোঁ যে ইয়াত সব আছে কোনটো জিপিত কিমান টকা সোমাইছে 4,98,000 আমাৰ সোমাইছে আনটাইড গ্ৰান্টৰ আৰু আমি টাইড গ্ৰান্টৰ যিখিনি সোমাইছে সেইখিনি আমাক কোনো ইনষ্ট্ৰাকশ্যন দিয়া নাই তেনেকৈ ইউটিলাইজ কৰিবলৈ এইখিনি আমি এতিয়া এইখিনি দি কাম কৰাব লাগিব সেই অনুপাতে আমি এতিয়া গোটেই জিপিত সমানে আমি এতিয়া গোটেই ৱাৰ্ডত সমানে কাম কৰাব নোৱাৰিলে যিখিনি টকা আহিছে সেইখিনিৰে আমি এতিয়া যিখিনি জৰুৰী আছে আগতে এইখিনি কৰাব লাগিব বুলি মই কৈছোঁ তেওঁলোকে এইটো কমিশনৰ অৰ্ডাৰ মানি লোৱা নাই কৈছে মই এইখন বনাই আনিছোঁ বুলি আৰু তেওঁলোকে কৈছে যে আগৰ টকাৰ হিচাপ লাগে আগতে যিখিনি আমি প্ৰেচিডেণ্ট হোৱাৰ আগতে যিখিনি আছিলে সেই টকাখিনি হিচাপ লাগে সেই তেওঁলোকে কৈছে 38 লাখ টকা আছে কিমান টকা আছে দেখাব লাগে তেওঁলোকক 38 লাখ টকা আছে সেই টকাৰ পৰা আমাৰ আগত কাম ধৰা আছে আনটাইড গ্ৰান্টৰখিনি দি আৰু যিখিনি টাইড গ্ৰান্টৰ আছিলে সেইখিনি আমাৰ কোনো ইনষ্ট্ৰাকশ্যন নাই ধৰিবলৈ তাত কোনো বেলেগ টকা আৰু নাই সেইখিনি হিচাপ মই কৈছোঁ আপোনালোকক বেলেগ এখন এক্সিকিউটিভ দি বা আপোনালোকে জানিব আছে সচিব মহোদয়ে জনাই দিব বেলেগ এখন এক্সিকিউটিভ দি মই জনাম আজি যিটো উদ্দেশ্যে আমি সভাখন দিছোঁ সেই উদ্দেশ্যত আহক সেইখনত আমি কথা পাতোঁ তেওঁলোকে মোক 3 ঘণ্টা জুৰি মোক অসুস্থ শৰীৰত এনেকৈ আৰ্গুমেণ্ট কৰিছে 3 ঘণ্টা মই এক চেয়াৰত বহি পেলাই এটা জেগাত বহি পেলাই 3 ঘণ্টা সময় আৰ্গুমেণ্ট কৰিবলৈ তেনেকুৱা পৰিস্থিতি মোৰ নাছিলে তেতিয়া তেওঁলোকে তথাপিও মোক কিমান মেণ্টেলি হেৰেছ কৰিছে এই ইকবাল হুছেইন আৰু সিৰাজুল ইছলাম আৰু বাকী 2 জনী সদস্যই তেওঁলোকে উঠি গৈছে বাৰে এক্সিকিউটিভৰ পৰা হাজবেণ্ডৰ লগত বাহিৰত গৈ পেলাই কথা পাতি আহিছে তেওঁলোকে 10 নং ৱাৰ্ডৰ সদস্যগৰাকীয়ে বাহিৰত উঠি গৈছে গৈ পেলাই হাজবেণ্ডৰ লগত কথা পাতিছে বাহিৰত আকৌ আহি বহিছে পৰামৰ্শ লৈ পেলাই তেতিয়া ইমান টাইম ধৰি আৰ্গুমেণ্ট হোৱাৰ ফলত যেতিয়া পিছত সচিবজন উঠি গৈছে মিটিঙৰ পৰা পানী খাবলৈ বাহিৰত তেতিয়া মোৰ হাজবেণ্ড বাহিৰতে ৰখি আছিলে মোৰ হাজবেণ্ডে যিহেতু মোক লৈ আহে সুৰক্ষা ৰক্ষণাবেক্ষণৰ কাৰণে মই সুস্থ অৱস্থাত আছোঁ এতিয়া হাজবেণ্ডে সুধিছে কি হৈছে ভিতৰত কিয় ইমান আৰ্গুমেণ্ট হৈছে ইমান হুলস্থুল হৈছে তেখেতে ক'লে এনেকুৱা তেওঁলোকৰ আগৰ টকাৰ হিচাপ লাগে বুলি তেতিয়া তেওঁ ক'লে যে সচিবক যে আপুনি যি জানে যি হিচাপ আছে দি পেলাই হিচাপখিনি তেওঁলোকক বুজাই দি আপুনি মিটিংখন শেষ কৰক যিহেতু মোৰ ৱাইফ অসুস্থ অৱস্থাত আছে ইমান তাত বহি থাকিব নোৱাৰিব ৰিস্ক হৈ যাব তেতিয়া সচিবক এইখিনি কোৱাত এই 10 নং ৱাৰ্ডৰ সদস্যৰ হাজবেণ্ডে আৰু বাকি কেইজনে ভিডিঅ' বনালে এইটো
ভিডিঅ' বনাই পেলাই এইটো ক'লে যে মোৰ হাজবেণ্ডে পৰামৰ্শ দিছে, এক্সিকিউটিভক সচিবক পৰামৰ্শ দিছে। তেতিয়া এইটো তেওঁলোকে ভুৱা বাতৰি পৰিবহণ কৰিলে, ভিডিঅ' বনাই তেওঁলোকে উইদাউট পাৰ্মিশ্যন পঞ্চায়তত সোমাই পেলাই ভিডিঅ' বনালে, আমাৰ এক্সিকিউটিভ মিটিঙৰ ভিডিঅ' বনালে। আমাৰ পঞ্চায়তত সোমাই পেলাই তেওঁলোকক এইটো অথৰিটি কোনে দিলে ভিডিঅ' বনাবলৈ, ভিডিঅ' বনাই ভুৱা বাতৰি পৰিৱেশন কৰিবলৈ। আৰু তেওঁলোকে কৈছে মই জনোৱা নাই বুলি, টকা কিমান আহিছে। মই বাৰে বাৰে কৈছোঁ, কমিশ্যনৰ অৰ্ডাৰ দেখুৱাই কৈছোঁ 4,98,000 টকা আহিছে আন্তঃ গ্ৰেণ্টৰ, এইখিনি স্কিম আপোনালোকে দিয়ক। তেওঁলোকে স্কিম দিয়া নাই। অৱশেষত মই আমাৰ বাকী ছজন ৱাৰ্ড সদস্য আছিলে, তেওঁলোকৰ পৰামৰ্শ আৰু তেওঁলোকৰ স্বাক্ষৰক্ৰমে মই তেওঁলোকৰ স্কিমখিনি দিলে, তেওঁলোকে স্কিমখিনি লৈ পেলাই মই সিদ্ধান্ত ল'লোঁ। পিছত মই এক্সিকিউটিভ ভংগ কৰিবলগীয়া হ'ল। তেওঁলোকে ইমানখিনি ন্যূনতম জ্ঞান তেওঁলোকৰ থাকিব লাগে। তেওঁলোকে কৈছে যে বাকী আগৰ টাইট ফাণ্ডৰ টকাখিনি আনি পেলাই আনটাইডত সোমাই পেলাই তেওঁলোকক ভৰাই দিব লাগে টকাখিনি। তেওঁলোকে মোক এইটো ফ'ৰ্চ কৰিছে যে আপুনি আনক, আগৰ টাইট ফাণ্ডৰ টকা হিচাপ দিয়ক, আনক, আনি পেলাই আমাক ভগাই দিয়ক, আমি সকলোৱে ভগাই কাম কৰিম, ভগাই ল'ম। মই কৈছোঁ সেইটো মই কৰিব নোৱাৰিম, আমাৰ তেনেকুৱা কোনো ইনষ্ট্ৰাকশ্যন নাই টাইট ফাণ্ডৰ টকা খৰচ কৰিবলৈ। আমাৰ আনটাইডৰ যিখিনি আহিছে সেইখিনিয়ে মই এতিয়া খৰচ কৰিব পাৰিম, জৰুৰী কাম চাই পেলাই কৰিম, আপোনালোকে স্কিম দিয়ক, মই বাৰে বাৰে কৈছোঁ। কিন্তু তেওঁলোকে শুনা নাই। তেওঁ যেতিয়া পঞ্চায়তৰ যিহেতু প্ৰতিনিধি হৈ আহিছে, তেওঁৰ এইখিনি জ্ঞান থাকিব লাগে কোনটো ফাণ্ড ক'ত খৰচ হ'ব। আৰু আমাক ৰাইজে প্ৰতিনিধি হিচাপে পঠাইছে পঞ্চায়তলৈ। এই পঞ্চায়তৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে, কৰ্তব্য আছে যে পঞ্চায়তখন আমি সুকলমে সুস্থিৰে শান্তিৰে চলাব পাৰোঁ, যাতে উন্নতি কৰিব পাৰোঁ, পঞ্চায়তৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিব পাৰোঁ। আমাৰ গাঁওকেইখন উন্নত হ'ব লাগে। তেওঁলোকে যিবিলাক অশান্তিৰ সৃষ্টি কৰিছে, তেওঁলোকে আগতেও এনেকুৱা মিটিং হ'লে এনেকুৱা কণ্ট্ৰভাৰ্চি সৃষ্টি কৰে। আমাৰ এক্সিকিউটিভখন শেষ হোৱাৰ পিছত যেতিয়া সচিব মহোদয় বাহিৰলৈ ওলাই গ'ল, আমি বাহিৰলৈ ওলাই গ'লোঁ। তেওঁলোকে 10 নং ৱাৰ্ডৰ সদস্যৰ হাজবেণ্ড আৰু 6 নং ৱাৰ্ড